এতিয়া চোৱা R3 কি দি আছে, R3 দি আছে। R3 কৰিবলৈ হলে প্ৰথমে এইখিনি টেবুল তোমালোকে মুখস্থ কৰিবা। যে ঘনফল ওলাব দিছে, ঘনফল মানে কিউব ওলাব দিব। কিউব মানে 1 কিউব যদি কৰা 1 হ'ব, আৰু 2 যদি কিউব কৰা, কিউব মানে কি সেম সংখ্যা 3 বাৰ পূৰণ হ'ব। বুজিছা, সেম সংখ্যা 3 বাৰ পূৰণ হ'ব। 2 যদি কিউব কৰা, 2 কিউব কৰিলে 2 কেইটা পূৰণ হ'ব, 3টা পূৰণ হ'ব। 3টা পূৰণ হলে কিমান হ'ব, 2 2 গুণ 4, 4 2 গুণ 8 আছে। এনেকৈ কিউব হ'ব। বুজিছা, সেম একেদৰে চোৱা 3 যদি কিউব কৰা 27, 4 কিউব কৰিলে 64, 5 কিউব কৰিলে 125, এনেকৈ এইখিনি তোমালোকে গোটেইখিনি মুখস্থ কৰিবা 1 পৰা 10 লৈকে। এতিয়া চোৱা প্ৰথম সংখ্যাটো, প্ৰথম কুৱেশ্যনটোত কি কৈছে, তলৰ কোনবোৰ সংখ্যা পূৰ্ণ গণ নহয়। পূৰ্ণ গণ নহয়। সেম আগৰ দৰে যেনেকে আমি মৌলিক উৎপাদীকৰণ পদ্ধতিৰে অংকটো কৰিছিলো R2 11 নম্বৰত, সেম একেদৰে অংকটো কৰিম। ঘনমূল পাবলৈ হলে, পূৰ্ণ গণ পাবলৈ হলে এটা সংখ্যা 3 বাৰ পূৰণ থাকিব লাগিব। আগত যেনেকৈ এটা সংখ্যা 2 বাৰ পূৰণ কৰিছিলো, 2 বাৰ পাইছিলো, সেম সংখ্যা 2 বাৰ হৈছে, গতিকে এইটোক আমি পাইছো। যেনেকৈ 2 × 2 আছিলে, এই দুটাক আমি এবাৰ লৈছিলো। এতিয়া আমি দুটাক এবাৰ লৈছিলো কেতিয়া, যেতিয়া নেকি বৰ্গ হৈছিলে। এতিয়া ঘন আছে, ঘন হলে আমি 3টা একেলগে লম। হৈছে সেম সংখ্যা 3টা একেলগে লম। যদি সেম সংখ্যা 3টা একেলগে হয় তেন্তে এইটো ঘনমূল থাকিব, আৰু যদি সেম সংখ্যা 3টা একেলগে পূৰণ নহয় তাহলে এইটো ঘনমূল নাথাকে। এতিয়া চোৱা দুটা এক্সাম্পল হিচাপে মই দুটা লৈছো, এটা মানে এই দুইটাই অংক কৰি চাম কোনটো পূৰ্ণ ঘনমূল হয় আৰু পূৰ্ণ ঘন নহয়। হৈছে, এতিয়া 1 নম্বৰটো চোৱা কেনেকৈ কৰিম। 3 7 5 7 এইখিনি দি আছে। হৈছে, এতিয়া চোৱা এইখিনিক আমি কিহেৰে হৰণ কৰিব পাৰো। আছে, কিহেৰে হৰণ কৰিব, সেম আগৰ দৰেই হৰণ কৰিবা। যে এককৰ স্থানত 7 আছে, গতিকে ইয়াৰ অপজিট মানে কোনটো সংখ্যা হ'ব, 7 10 হ'বলৈ হলে, 10 হ'বলৈ হলে 7 যদি মাইনাস কৰি দিয়া, 10 পৰা 7 মাইনাস কৰিলে ইকুৱেল টু 3 আছে, 3 হ'ব। তাৰপিছত ইয়াক মোটামুটি নিজে এটা, যেহেতু সংখ্যাটো ডাঙৰ গতিকে 1 এটা লগাই দিবা, কিমান হৈ যাব 13। কিহেৰে হৰণ কৰিব পাৰিম আমি, 13ৰে, 13ৰে হৰণ কৰিব পাৰিম। এতিয়া 13ৰে হৰণ কৰি দিয়া, এতিয়া কিমান বাৰ যাব, 13 এইখিনিত কেইবাৰ যাব, 3 13 39 হৈ যায়, গতিকে 3 বাৰ নাযায়, 2 বাৰ যাব। 2 বাৰ যাব, 2 বাৰ গলে কিমান হ'ব, 30 × 2 26, 37 পৰা 26 মাইনাস কৰি দিয়া কিমান হয় 1 আৰু 1 11 থাকিব। হৈছে, তাৰপিছত আৰু এটা 5 আছে, 5 লৈ লোৱা, 11 ত 13 নাযায়, 13 নাযাব, গতিকে 5 এটা ললে কিমান হৈ যাব 115। 115 কেইবাৰ যাব চোৱাচোন, 13 115 কেইবাৰ যায়, 13 × 8 কৰি চোৱাচোন কিমান হয়, 3 8 গুণ 24 4 8 70, 3 8 × 1 14 4 হৈ গ'ল 104। ইয়াতকে বেছি নাযায়, 13 যদি এড কৰো কিমান হৈ যাব, 7 হৈ যাব, 17 হৈ যায়। গতিকে 9 বাৰ নাযায়, 8 বাৰেই যাব, 8 বাৰে গলে কিমান হয় 104। কেইবাৰ গৈছে, 8 বাৰ, 8 বাৰ গলে 104 ওলাই। পাইছো কিমান, 115 পৰা যদি 104 মাইনাস কৰি দিও কিমান হ'ব আনসাৰ, 5 পৰা 4 গলে 1, 2 গলে 1, 11 থাকিব, আৰু কিমান 7, 17, 17 কেইবাৰ যায় 9 বাৰ। এবাৰ আগতে কৰিছিলো, যে আৰু এটা 13 যোগ কৰি দিয়া কিমান হ'ব, 7 হ'ব, 1 হ'ব, 1 হ'ব, মানে 117 কেইবাৰ হৈছে, 8 বাৰ গলে 104 হয়, আৰু এটা এড কৰি দিলে মানে 9 বাৰ, 9 বাৰ হলে কিমান হয় 117, 117 বাকী আছে, গতিকে কেইবাৰ যাব 9 বাৰ। হৈছে, এতিয়া চোৱা এই সংখ্যাটোক আমি কিহেৰে হৰণ কৰিব পাৰো। এই সংখ্যাটোক আমি অলৰেডি জানো, 17 17 বৰ্গ, 17 × 17 মানে 17 স্কয়াৰ কৰিলে 289 এইখিনি ওলাই, মানে 289 বৰ্গমূল 17, 289 বৰ্গমূল 17, 17 দুটা পূৰণ কৰিলে আমি 289 পাওঁ।
17 ইনটু 17 এতিয়া চোৱা এইখিনি সমাপ্ত হৈ গ'ল আৰু এইখিনিক আমি কি হৰণ কৰিব নোৱাৰো তেতিয়া চোৱা এইটো বেলেগ দুটা মিলিছে কিন্তু আৰু এটা নাই আৰু এইটোৰ পূৰ্ণবৰ্গ হবলৈ হলে কি হ'ব সৰি পূৰ্ণবৰ্গ নহয় পূৰ্ণ ঘন হবলৈ হলে 13 আৰু দুটা লাগিব আৰু 17 আৰু এটা লাগিব গতিকে এইখিনি নাই আমাৰ এইটো সংখ্যা যেটো 1 নম্বৰটো এইটো পূৰ্ণ ঘন সংখ্যা নহয় হৈছে কাৰণটো কি বুজিছা তাৰপিছত চোৱা 2 নম্বৰটো আমি কি পালো 1 নম্বৰটো পূৰ্ণ ঘন সংখ্যা নহয় হৈছে এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটো সেম এইটোৰ দৰে কৰিম হৈছে হৰণ কৰিলে যদি আমি সেম সংখ্যা 3 বাৰ পাই যাও এইটো পূৰ্ণ ঘন থাকিব আৰু যদি সেম সংখ্যা 3 বাৰ নাপাও এইটো পূৰ্ণ ঘন কেতিয়াও নহয় দুই নম্বৰটো কি আছে 3 3 7 5 এখানে কি আছে সো আমি কি এর হরণ কৰিব পাৰো 3 এর হরণ কৰিব পাৰো আছে হরণ কে লব তুমি 3 এর হরণ কৰিব পাৰো 3 এর হরণ কৰিলে কেইবাৰ যাব চোৱা 3 3ত এবাৰ 3 3ত এবাৰ 3 হাতত কেইবাৰ যাব দুবাৰ যাব 15ত কেইবাৰ যাব 5 বার আছে আকৌ চোৱা আমি কি এর হরণ কৰিব পাৰিম 3 এর আকৌ কৰিব পাৰো 3 চোৱাচোন কেইবাৰ যায় 3 11ত কেইবাৰ যাব 3 বাৰ যাব 9 হ'ব 11 পৰা 9 গুচি গলে থাকিব 2 আৰু 2 কিমান 22 কেইবাৰ যাব 7 বাৰ যাব 3 7 গুণ কিমান 21 এক এটা আছে ইয়াত 1 আৰু 5 কিমান হৈ যাব 15 হৈ যাব 15 3 কেইবাৰ যাব 5 বাৰ যাব হৈছে আকৌ চোৱা 3 গৈ আছে 3 3ত কেইবাৰ গৈ আছে এবাৰ গৈ আছে 3 7ত কেইবাৰ গৈ আছে দুবাৰ গৈ আছে 3 15ত কেইবাৰ গৈ আছে 5 বাৰ গৈ আছে হৈছে এতিয়া চোৱা 125 এইখিনি আমি 3 এৰ হৰণ কৰিব নোৱাৰিম নাযায় তাৰপিছত কি এৰ হৰণ কৰিব পাৰিম 5 এৰ চোৱা 5 এৰ হৰণ কৰি দিলে কিমান বাৰ যাব 12ত কেইবাৰ যাব দুবাৰ 25ত কেইবাৰ যাব 5 বাৰ আকৌ এইখিনিক আমি কি এৰ হৰণ কৰিব পাৰো 5 এৰ হৰণ কৰিব পাৰো 5 25ত কেইবাৰ যাব 5 বাৰ হৈছে এতিয়া চোৱা এটা দুটা তিনিটা মিলি গৈছে এটা দুটা তিনিটা মিলি গৈছে হৈছে যদি এনেকৈ আমি মিলাব পাৰো তিনিটাকে যায় তেন্তে এইটো পূৰ্ণ ঘন সংখ্যা হয় আৰু আমি কি পাইছো যে 3 3 7 5 equal to 3 3 উৎপাদক কেইটা আমি কি পালো 3 3 3 আৰু 5 কেইটা তিনিটা আছে এতিয়া চোৱা আমি কেইটা এতিয়া চোৱা আগতে কি কৰিছিলো আমি বৰ্গ আছিল গতিকে দুটাকে লৈছিলো এতিয়া ঘন কেইটাকে লম তিনিটাকে লম আছে আৰু ইয়াত কি আছে 5 5 আৰু 3 এইখিনিক আমি কি পালো 3 আৰু 5 পূৰণ কৰিলে 15 আছে 15 যদি আমি কিউব কৰো তেনেহলে আমাৰ আনসার এইখিনি ওলাই যাব আছে ইয়াৰ ঘনমূলটো আমি কিমান পাইছো যদি ঘনমূল লিখিব যাও তেনেহলে ইয়াত কি লিখিব লাগিব 3 3 7 5 ইয়াৰ কি ওলাইছো ঘনমূল কিমান পালো 15 আছে ঘনমূল মানে ইয়াত 3 থাকিব আৰু যদি স্কয়ার হয় মানে বর্গমূল হলে ইয়াত 2 হ'ব আছে পাওয়ার যিমান পাওয়ার হ'ব ইয়াত আহিব 4 থাকিলে 4 5 থাকিলে 5 যিমান থাকে ইয়াত আহিব বুজিছা ঘনমূল হৈছে গতিকে 3 এতিয়া চোৱা 3 নম্বৰ অংকটো কি দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংকটো কি হ'ব এককৰ স্থানত যদি ঘন কৰিব যাও ঘন মানে কিউ তিনিটা পূৰণ হ'ব সেই সংখ্যা এইটো ঘন কৰিলে এককৰ স্থানত কি হ'ব এই সংখ্যাটো ওলাব লাগে এতিয়া আমি শর্টকাট মেথডত আমি অঙ্কটো কৰিম লং প্ৰসেছত নাযাও গতিকে চোৱা শর্টকাট মেথডত যদি কৰিব যাও তাহলে কি কৰিব লাগে এইকেইটা মই যেনেকৈ কৰিম তোমালোকে সেম তেনেকৈ কৰিব ঠিক আছে এতিয়া চোৱা 1 4 5 6 আৰু 9
যদি এই পাঁচটা সংখ্যা এককৰ স্থানত থাকে, যিটো সংখ্যা আমি গণ কৰিম, সেই সংখ্যাটো এককৰ গণ কৰাৰ পিছতো এককৰ স্থানত সেমেই থাকিব। হৈছে এই পাঁচটা সংখ্যা যদি এককৰ স্থানত থাকে, তেনেহলে এই সংখ্যাকেইটা যদি আমি গণ কৰো, তেনেহলে এই সংখ্যা এককৰ স্থানত সেম থাকিব। বুজিছা? তাৰপিছত চোৱা, 2, 3 আৰু 7, 8 এই চাৰিটা সংখ্যা যদি থাকে, 2, 3, 7, 8 এই চাৰিটা সংখ্যা থাকিলে এইকেইটা সংখ্যাৰ যদি আমি গণ কৰো, এককৰ স্থানত যদি এইকেইটা থাকে, গণ কৰিলে এইকেইটা চেঞ্জ হ'ব আৰু এইকেইটা চেঞ্জ নহয়। 1, 4, 5, 6 আৰু 9 এইকেইটা চেঞ্জ নহয়, চেমেই থাকিব আৰু এই চাৰিটা সংখ্যা চেঞ্জ হ'ব। এতিয়া চোৱা, যদি 2 থাকে তেনেহলে কি হ'ব, আৰু যদি 3 থাকে তেনেহলে গণকৰ এককৰ স্থানত কি হ'ব, আৰু যদি 7 থাকে কি হ'ব, 8 থাকিলে কি হ'ব। শৰ্টকাট মেথড কৰি লং প্ৰচেছত নাযাওঁ। এতিয়া চোৱা, যদি 2 থাকে তেনেহলে 8 হ'ব। হৈছে? 2 থাকিলে 8 হ'ব, মানে এইখিনি কোনোটাকে আহিব, চেঞ্জ হৈ যাব। 3 থাকিলে কি হৈ যাব, 7 হৈ যাব। 7 থাকিলে কি হৈ যাব, 3 হৈ যাব, আৰু 8 থাকিলে 2 হৈ যাব। আছে 8 থাকিলে 2 হ'ব, 7 থাকিলে 3 হ'ব, 3 থাকিলে 7 আৰু 2 থাকিলে 8 হ'ব, আৰু এইকেইটা চেঞ্জ নহয়। হৈছে? আমাকো সকলোৱে বুজি পাইছা? এতিয়া বলা আমি এইখিনি কন্ডিশন খিনি চাওঁ। কন্ডিশন, প্ৰথম কন্ডিশনটো কি দিয়া আছে, এককৰ স্থানত 4 আছে, গতিকে এইটো চেঞ্জ নহয়। এইটো কি নহয়, চেঞ্জ নহয়, চেঞ্জ নহয়, পৰিৱৰ্তন নহয়, আৰু এইকেইটা পৰিৱৰ্তন হয়। এইকেইটা হ'ব। তাৰপিছত চোৱা, যদি 4 আছে, 4 কোনটো ফৰ্মত কৰিছে, ওপৰত 4 থাকিলে 4 থাকিব, এইটোৰ আনসাৰ কি ওলাব, 4 ওলাব এককৰ স্থানত। তাৰপিছত দ্বিতীয় নম্বৰটো চোৱা, কি আছে, 8 আছে। যদি 8 থাকে তেনে কি হৈ যাব, তেনেহলে 2 হৈ যাব, এককৰ স্থানটো কি হৈ যাব, 2 হৈ যাব। একেদৰে ইয়াত কি আছে, 3 আছে, 3 ক'ত আহিছে, এইটো বক্সত আহিছে। 3 থাকিলে কিমান হ'ব, 7 হৈ যাব। 3 থাকিলে 7 হৈ যাব। তাৰপিছত চোৱা, 7 আছে, গতিকে কি হৈ যাব, 3 হৈ যাব। বুজিছা? এককৰ স্থান কেনেকৈ সলনি হয় কৰোঁ বুলি বুজি পাইছা? এই চাৰ্ট খিনি তোমালোকে মুখস্থ কৰি ল'বা, সেইখিনি কেনেকৈ কৰে। হৈছে? যদি আমি 5টা সংখ্যা আছে, চেঞ্জ নহয়, এই 4টা থাকিলে চেঞ্জ হ'ব। হৈছে? বলা আমি নেক্সট নম্বৰটো কৰো। এতিয়া কোৱা, 11ৰ গোটেইকেইটা অংক মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ ফাইনেলৰ কাৰণে, গতিকে ভালকৈ চাই যাবা অংককেইটা কেনেকৈ কৰো। হৈছে? এই নম্বৰ কি দিয়া আছে, 23ৰ ঘনৰ একক স্থানৰ অংকটো হ'ল, চাৰিটা অপচন দিয়া আছে, কোনটো শুদ্ধ, MCQ আহিব এইকেইটা, কোনটো শুদ্ধ ওলাব লাগে। হৈছে? কিমান কৈছে, 23 কৈছে। 23 আমি এককৰ স্থানত মানে কি থাকিব, এই সংখ্যাটো আমি কেনেকৈ ওলাও, এই আগতে কৰিছিলো যে সেম একেদৰে কৰিব তোমালোকে। ইয়াত 3 দিয়া আছে, যদি 3 থাকে তেনেহলে কি আছিলে, 2, 3, 7 আৰু 8 এই চাৰিটা যদি থাকে তেনেহলে চেঞ্জ হৈ যায়। এককৰ স্থান কি আছে, 3 আছে, গতিকে এইটো চেঞ্জ হৈ যাব। চেঞ্জ হৈ পেলাই কি হৈ যাব, 3 থাকিলে 7, 2 থাকিলে কি আছিল, 8 আছিলে, আৰু 7 থাকিলে 3 আছিলে, 8 থাকিলে 2 আছিলে, ঠিক এটা চেঞ্জ হৈছিলে। আছে? এতিয়া চোৱা, 3 আছে, গতিকে কি হৈ যাব, 7 হৈ যাব। আনসাৰ কোনটো আছে চোৱা, 2 নম্বৰত আছে, গতিকে আনসাৰ 2 নম্বৰটো শুদ্ধ। আগৰ বোলে বুজি পাইছা? এতিয়া চোৱা, 2 নম্বৰটো কি দি আছে, তলত কোনটো পূৰ্ণ গণ, তলত কোনটো কি কৈছে, পূৰ্ণ গণ হয়। 4টা অপচন দি আছে, কোনটো শুদ্ধ হ'ব এইটো ওলাব লাগিব। এতিয়া চোৱা, প্ৰথমতে তোমালোকে মন কৰিবা যে এককৰ স্থানত কি আছে, এককৰ স্থানত 2 আছে, 3 আছে, 3 আছে, 2 আছে। আছে? এতিয়া ইয়াত যোৱা, 3 আছে, 2 আছে, 2 আছে, আৰু নাই, 3 আছে, 2 আছে। এককৰ স্থানত 3 আৰু 2 আছে, যদি 2, 3 থাকে তেনেহলে 7, 8 হ'ব। হৈছে? 7, 8ৰ গণ কৰিলে আমি এইখিনি পাম। 7, 8ৰ যদি গণ কৰো কিমান ওলাব, আৰু 7ৰ গণ কৰিলে কিমান ওলাব, এইখিনি কৰিলে আনসাৰ খিনি পাই যাবা তোমালোকে। এতিয়া চোৱা, যদি 8ৰ গণ কৰো, আমি গণ মানে 8 কিউব কৰো, এই 8 কিউব কৰিলে কিমান ওলাব, 8 3টা পূৰণ হৈ যাব, 8 3টা পূৰণ হৈ যাব।
8 into 8 60, 4 into 8 পূরণ করে দিয়া 8 4 গুণ 32, 32 আর 2 হাতের আছে 3, 8 7 48 আর 3 যোগ করিলে কিমান হৈ যাব 151 আছে আমি কিমান পাইছো 512 এইটোক যদি আমি কিউব কৰো কিমান পাও 512 মানে তাৰপিছত চোৱা এইখিনি আনসাৰ আছে নেকি ইয়াত নাই গতিকে 8 নহয় কি হ'ব 7 হ'ব এতিয়া 7 ৰ কিউব কৰি চোৱাচোন কিমান হলে 7 কিউব কৰিলে 7 কেইটা পূৰণ হ'ব 3টা পূৰণ 7 3টা পূৰণ যদি 7 3টা পূৰণ হয় কিমান ওলাই 7 into 7 49 into 7 পূৰণ কৰি দিয়া আনসাৰ কিমান হ'ব 7 9 গুণ 63 63 3 হাতৰ আছে কিমান 6 7 4 গুণ 28 6 যোগ কৰি দিলে কিমান ওলাব 14 4 হাতৰ আছে 1 2 আর 1 3 4 ওলাব এইখিনি আছে চোৱাচোন এইখিনি আছে 343 আনসার আমার কোনটো শুদ্ধ 3 নম্বৰটো শুদ্ধ বুজিছা এতিয়া চোৱা সি নম্বৰটো কি দিয়া আছে যে 1000 ৰ কিউব 1000 ৰ ঘনমূল কিমান হ'ব ঠিক আছে যে মনত ৰাখিবা কিবা একটা বস্তু যদি ঘনমূল ওলাব দিয়ে ঘন মানে 3টা পূৰণ হয় তার 3 পূৰণ লৈ পিনে বাহিৰত ওলাব হৈছে আৰু যদি ভিতৰত যায় তেনেহলে 3 গুণ হৈ পেলাই ভিতৰত যাব ৰুটৰ ভিতৰত যাব হৈছে আৰু পিছত চোৱা ইয়াৰ আনসাৰ কিমান হ'ব আমি ডাইৰেক্টলি ক'ব পাৰো যে ইয়াৰ আনসাৰ 3 নম্বৰটো শুদ্ধ কাৰণ চোৱা যদি আমি 30 যদি আমি কিউব কৰো বেছি ওলাই যাব যদি 100 ক আমি কিউব কৰো 100 3টা পূৰণ কৰো বহুত বেছি হৈ যাব 10 যদি আমি 3টা পূরণ কৰো 10 into 10 into 10 যদি আমি পূরণ কৰো এই 3টা যদি আমি পূরণ কৰি দিও আনসারখিনি ওলাই যায় আছে তাৰপিছত 3টা 10 যদি আমি পূরণ কৰো আনসার কিমান ওলাব 1000 ওলাই যাব 1000 ওলাই যাব আছে ৰুটৰ ভিতৰত কি আছে 1000 আছে গতিকে ঘনমূল আমি কিমান পাইছো 10 1000 ৰ ঘনমূল আমি কিমান পাইছো 10 সদায় মনত ৰাখি তাৰপিছত চোৱা 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো আমি চাও এতিয়া চোৱা 2 নম্বৰটো কি দিয়া আছে যদি m n ৰ ঘনমূল হয় কন্ডিশনটো ভালকৈ বুজিবা তোমালোকে যে যদি m n ৰ ঘনমূল হয় m কাৰ ঘনমূল কৈছে n ৰ ঘনমূল কৈছে ইয়াৰ মানে হৈছে n ৰ ঘনমূল কিমান কৈছে m হৈছে m n ৰ ঘনমূল কৈছে ঘনমূল কিমান কৈছে m হয় তেন্তে n ৰ মান কিমান হ'ব n equal to what কুৱেশ্যনত এইখিনি কৈছে ইয়াৰ আনসাৰ আমাৰ ওলাব লাগিব এতিয়া চোৱা m n ৰ ঘনমূল কৈছে যদি ইয়াৰ পৰা আমি ৰুটখিনি উঠাই দিও তেনেহলে কি হৈ যাব n হৈ যাব n equal to ইয়াত m আছে হৈছে এই তিনিটো ঘনটো কত আহিব m ৰ ওপৰত আহি যাব বুজিছা এইখিনি তোমালোকৰ আনসাৰ n equal to কিমান পাইছো আমি m কিউব এতিয়া চোৱা অপচন কত আছে অপচন 3 নম্বৰটো তোমালোকৰ শুদ্ধ আগৰ বুজি পাইছা বোলে এতিয়া চোৱা কি দি আছে বাহ বহুত কঠিন দেখুন এনেকুৱা টাইপৰ অংক থাকিলে সকলোৱে মানে ভয় খাই যায় অংক কৰাৰ আগতে ভয় খাই যায় যে এইটো কেনেকৈ সলভ কৰিম ভয় খাবলৈ একো নাই একেবাৰে সিম্পল ট্ৰিক্সত তোমালোকে বুজিবা চোৱা কি আছে কিউব আছে এইটোৰ ঘনমূল কিমান হ'ব এইটোৰ ঘনমূল কিমান হ'ব যদি ইয়াত 3 থাকে আমি কি বুজিম যে ঘনমূল ঠিক আছে এইটোৰ ঘনমূল কিমান হ'ব আৰু 27 ৰ ঘনমূল কিমান হ'ব আৰু 64 ৰ ঘনমূল কিমান হ'ব তাৰ পিছত এইকেইটা আমি যোগ কৰি দিম যোগ কৰি পেলাই যেটো আনসাৰ হ'ব হেতুই বুজিছা এতিয়া চোৱা এইটোৰ ঘনমূল ইকুয়াল টু 2
মানে আমি কি পালো 2 যদি 3টা পূরণ করো 8 হয়ে যাব 2 কেইটা পূরণ কৰিলে 2 * 2 * 2 = কিমান 8 হৈছে এটাৰ ঘনমূল আমি কিমান পাইছো 2 তাৰ পিছত চোৱা ৰুট ওভাৰ নহয় ঘনমূল কিমান দি আছে 27 হৈছে 27ৰ ঘনমূল কিমান 3 হৈছে 3টা পূৰণ কৰি চোৱা তোমালোকে আনসাৰ 27 হ'ব তাৰ পিছত চোৱা কিমান আছে 64 = 4 আনসার হৈছে কি পালো আমি 2 3 4 এইখিনি মান কিমান পাইছো 2 এইখিনি মান কিমান পাইছো 3 এইখিনি মান কিমান পাইছো 4 এই 2 3 4 যোগ কৰি দিয়া যোগ হৈ আছে ইয়াত 2 3 4 যদি আমি যোগ কৰি দিও 2 + 3 + 4 যোগ কৰি দিলে আনসার কিমান ওলাব 2 + 3 + 4 = 9 আনসার কত আছে চোৱা 4 নম্বৰ আছে আগৰ সকলে বুজি পাইছে একেবাৰে সহজ আৰু 4 নম্বৰটো এক্সাম্পল হিচাপে লৈছো বাকিবিলাক তোমালোকে ঘৰত ট্ৰাই কৰিবা এতিয়া চোৱা হৰৰ কৰিব দিছে হৰৰ কেনেকৈ কৰিম আমি কেইটামান ফৰ্মুলা আছে তোমালোকে মুখস্থ কৰি ল'বা এইটো কিতাপতে দিয়া আছে তাৰপিছত চোৱা ইয়াত কি দিয়া আছে -3 স্কয়ার আছে আৰু -5 ৰ স্কয়ার আছে তোমালোকে এইটো কথা মনত ৰাখিবা যদি মাইনাসৰ কিবা এটা হয় এটা যদি তুমি স্কয়ার কৰা তেন্তে মাইনাসৰটো প্লাস হৈ যাব ঠিক আছে এতিয়া চোৱা যদি আমি এইখিনি স্কয়ার কৰো আনসার কি ওলাই -3 যদি স্কয়ার কৰো -2 উঠি যাব 3 যদি স্কয়ার কৰো 3 কেইটা পূৰণ হয় স্কয়ার মানে কেইটা পূৰণ দুটা পূৰণ 3 গুণ কিমান 9 হৈছে আমি এইখিনি কিমান পালো 9 ইনটু 5 5 ৰ যদি স্কয়ার কৰো আমি কিমান হ'ব 5 স্কয়ার মানে কেইটা পূৰণ হ'ব দুটা পূৰণ 5 * 5 -2 উঠি যাব স্কয়ার কৰিলে 5 * 5 মানে 25 হৈছে কিমান পালো আমি 25 এই দুটা আকৌ পূৰণ হৈ আছে পূৰণ কৰি দিয়া 5 পূৰণ কৰিলে কিমান ওলাব চোৱা 9 * 5 45 আনসার 5 আৰু হাতৰ কিমান আছে 4 9 * 2 18 আৰু 4 যদি যোগ কৰো তেনেহলে কিমান ওলাব 18 + 4 যোগ কৰিলে 22 ওলাব ঠিক আছে কিমান পাইছো আমি 22 এইখিনি আনসার আমি কিমান পালো 225 হৈছে এতিয়া চোৱা 4 নম্বৰটো আমি কেনেকৈ কৰিব পাৰো এইটোৰ বাবে আমাৰ ফৰ্মুলা লাগিব গতিকে ফৰ্মুলাখিনি তোমালোকে মুখস্থ কৰিবা চোৱা ফৰ্মুলা কেইটা কি আছে a / b পাৱাৰ আছে ধৰি লোৱা m বুলি ঠিক আছে এইটো কেনেকৈ হ'ব যদি এইটো প্লাসৰ আছে গাটো প্লাসৰ আছে তাৰপিছত আমি যদি এইটো এনেকৈ লিখো b / a এইটোক আমি কি কৰো উল্টাই দিও যদি উল্টাই দিও তেন্তে গাটো প্লাসৰ থাকিলে মাইনাসৰ হৈ যাব গাটো কি হ'ব প্লাসৰ থাকিলে মাইনাসৰ হৈ যাব m প্লাসৰ আছিল গতিকে মাইনাসৰ হৈ গৈছে হৈছে এনেকৈ আমি যিকোনো এটা যদি আমি উল্টাই দিও তেন্তে সেম হৈ যাব সো প্ৰথমটো আমি সেমি লিখিলো 5 / 8 ওপৰত গাটো আছে -7 ইনটু এইটোক যদি আমি উল্টাই দিও গাটো মাইনাসৰ আছে কি হৈ যাব প্লাসৰ হৈ যাব আছে উল্টাই দিলে 5 টো ওপৰত যাব এইটো তলত আহিব আৰু গাটো মাইনাসৰ আছে গতিকে এইটো কি হৈ যাব প্লাসৰ হৈ যাব এতিয়া চোৱা এই ব্ৰেকেটৰ এই ভিতৰৰখিনি আমি কি সেম পাই গৈছো যদি সেম পাই গৈছো সহজ হৈ গল a to the power m into a to the power n এটা ফৰ্মুলা আছিল যে a to the power m into a to the power n equal to a to the power m plus n আছে এইখিনি a বুলি ধৰি লোৱা মনে মনে এইখিনি a বুলি ধৰি লোৱা মনে মনে আছে যদি a to the power m into a to the power n হৈ আছে এইটো ফৰ্মত আছে যদি এইটো ফৰ্মত আছে তেনেহলে কি লিখিব পাৰো a to the power গাদ্যটো যোগ কৰি দিলেই হ'ল আছে a to the power m মানে কিমান আছে 5 / 8 আৰু গাদ্যটা কি আছে -7 আছে প্লাস 4 আছে আছে এই গাদ্যটা কি আছে যোগ হৈ আছে যোগ কৰি দিয়া কিমান ওলাই যাব -5/8
-7ৰ পৰা যদি 4 -7 আছে প্লাসৰ 4 আছে এই দুটা যদি প্লাস মাইনাস কৰি দিও কিমান ওলাব -3 আছে কাৰণটো কি মাইনাসৰটো ডাঙৰ আছে মাইনাসৰটো ডাঙৰ থকাৰ কাৰণে যেটো সংখ্যা থাকিব এটো মাইনাসৰেই থাকিব হৈছে তাৰ পিছত চোৱা এইখিনি মাইনাস হৈ আছে এতিয়া আকৌ ওলটাই দিয়া কি হৈ যাব আনসার চোৱা 8/5 এইখিনিক যদি আমি ওলটাই দিও মাইনাসৰ গাতখিনি প্লাসৰ হৈ যাব এতিয়া এইটোৰ স্কয়াৰ কৰি সরি এইটোৰ কিউব কৰি দিয়া আৰু এইটোৰ কিউব কৰি দিয়া এইটোৰ কিউব কৰিলে কিমান হ'ব আৰু 5ৰ কিউব কৰিলে কিমান হ'ব আনসার তোমালোকে পাই যাবা ঠিক আছে এই তিনিটা যদি আমি পূৰণ কৰো 8 * 8 * 8 তিনিটা যদি আমি পূৰণ কৰো কিমান পাও 64 * 8 পূৰণ কৰিলে কিমান হ'ব 32 2 17 3 8 7 48 3 যোগ কৰিলে কিমান হ'ব 51 পৰত আমি কিমান পাইছো 512 হৈছে তাৰ পিছত যদি আমি 5ৰ কিউব কৰি দিও 5 তিনিটা পূৰণ কৰিলে কিমান হ'ব 5 * 5 * 5 ইকুয়াল টু 1 2 5 অঙ্ক পূরণ কৰি চাবা এইখিনি হ'ব আনসার 1 2 5 এইখিনি তোমালোকৰ আনসার আগৰ হ'বলে এতিয়া চোৱা আমি কি পালো যদি 8ৰ কিউব হৈ আছে আৰু 5ৰ কিউব হৈ আছে এই দুটো যদি আমি কিউব কৰি দিও আনসারখিনি ওলাই যাব 8ৰ কিউব কৰিলে আমি কি কৰিছিলো 8 * 8 তিনিটা পূৰণ কৰিব লাগিব তিনিটা পূৰণ কৰিলে আনসার কিমান ওলাই 512 ঠিক আছে আৰু 5ৰ যদি কিউব কৰো 5 তিনিটা পূৰণ কৰি দিলে আনসারখিনি ওলাই যাব গতিকে 5 তিনিটা পূৰণ কৰিলে 125 হয় এইখিনি আনসার এতিয়া চোৱা 8 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যে -3 পাওয়ার কি দিয়া আছে m + 1 * -3 টু দি পাওয়ার 5 ইকুয়াল টু -3 টু দি পাওয়ার 7 হয় তেন্তে m এর মান নির্ণয় কৰিব দিছে m এর মান নির্ণয় করা দিয়ে সলিউশন চোৱা প্ৰথমতে এইখিনি কৰিলো তাৰ পিছত ইকুয়ালৰ পিছৰখিনি কৰিম বুলে আগতে লেফট হ্যান্ড সাইড কৰিলো তাৰ পিছত ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইডত কি দিয়া আছে চোৱা -3 টু দি পাওয়ার m + 1 ইনটু -3 টু দি পাওয়ার 5 আছে এতিয়া চোৱা ইকুয়াল টু -3 টু দি পাওয়ার 7 আছে এতিয়া কি কৰিম a টু দি পাওয়ার m এটু a ধৰি লও মনে মনে এটু a ধৰি লও এটু a মানে এইকেইটা কি সেম আছে গতিকে a বুলি ধৰি লও মনে মনে আমাৰ ফৰ্মুলাটো কি আছিল যে a টু দি পাওয়ার m ইনটু a টু দি পাওয়ার n ইকুয়াল টু a টু দি পাওয়ার m প্লাস n এটা আছিল আমাৰ ফৰ্মুলা আছে এই ফৰ্মুলা দিও কৰিম এতিয়া চোৱা এই ফৰ্মুলা যদি আমি বহাই দিও এইখিনি কি হয় আনসার -3 হৈ যাব এই গাত দুটা কি হৈ যাব যোগ হৈ যাব গাত কি আছে m + 1 আছে আৰু কি আছে +5 আছে ইকুয়াল টু আমি কিমান পাইছো -3 এইখিনি সেমে গাতটো কিমান আছে 7 এতিয়া চোৱা আমি এইখিনি আৰু এইখিনি আমি ক্যান্সেল কৰি দিব পাৰো ঠিক আছে এই গাত কেইটা যোগ কৰি দিয়া m এইখিনি প্লাসে প্লাসে প্লাস হৈ যাব 1 আৰু 5 যোগ কৰিলে কিমান হৈ যাব 6 হৈ যাব মানে m + 6 ইকুয়াল টু ইয়াত কিমান আছে 7 এতিয়া আমি যদি m টো ৰাখি দিও প্লাসৰ 6 আছে ইফালে গলে কি হৈ যাব মাইনাসৰ 6 হৈ যাব যদি হাতৰ পৰা 6 গুচি যায় কিমান থাকিব 1 এটা থাকিব হৈছে m ইকুয়াল টু আমি কিমান পাইছো 1 m এর মান আমি কিমান পালো 1 এইখিনি হৈছে তোমালোকৰ আনসার আগৰ বুজি পাইছা চোৱা 11ৰ a কি দিয়া আছে 3 টু দি পাওয়ার -3 এর মান হ'ব চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ এইটো ওলাব হৈছে এনেকুৱা যদি অংক থাকে কি কৰিব তোমালোকে গাতটো কি আছে মাইনাসৰ আছে যদি আমি গাতটো চেঞ্জ কৰি দিও প্লাসত কৰি দিও তেন্তে কি হৈ যাব এটো উলটি যাব
উল্টি হলে কি হৈ যাব, ইয়াৰ তলত মনে মনে একো নাই মানে কি এক এটা আছে, এক এটা যিকোনো সংখ্যাৰ লগত পূৰণ আৰু হৰণ হিচাপে থাকে। এতিয়া চোৱা, যদি গাঁতটো আমি প্লাছ কৰি দিওঁ, গাঁতটো প্লাছ হৈ গলে কি হৈ যাব, 3⁻³ এইখিনিক আমি এনেকৈ লিখিব পাৰো 1/3³ হৈছে। গাঁতটো যদি আমি কি কৰো প্লাছ কৰি দিওঁ, তেন্তে এই সংখ্যাটো কি হৈ যাব, উল্টি যাব হৈছে, উল্টি যাব। তলত মনে মনে এটা 1 আছে, 1টো ওপৰত গুচি যাব আৰু 3টো ক'ত আহিব, তলত আহি যাব, আৰু গাঁতটো কি হৈ যাব, প্লাছৰ হৈ যাব। এইটো ক'ত আছে চোৱা, এইখিনি হৈছে তোমালোকৰ আনসাৰ। ক'ত আছে এইটো, 3 নম্বৰ হৈছে তোমালোকৰ আনসাৰ, 3 নম্বৰ। এতিয়া চোৱা 11ৰ বি নম্বৰটো কি দি আছে, 2/3 হোল স্কয়াৰৰ মান কিমান হ'ব। এতিয়া আমি কি কৰিম, ইয়াৰ ভিতৰত চোৱা কোনটো শুদ্ধ হ'ব, চাৰিটাৰ পৰা যিকোনো এটা শুদ্ধ হ'ব। এইখিনিক আমি কি কৰিম, কি আছে 2/3 আছে, এইটো কি আছে হোল স্কয়াৰ আছে। এইটোক যদি আমি এই সংখ্যাকেইটা আমি যদি ভাল সলনি কৰি দিওঁ, গাঁতটো কি হৈ যাব, মাইনাছত হৈ যাব, প্লাছত আছে মাইনাছত হৈ যাব, আৰু যদি মাইনাছত থাকে তেনেহ'লে প্লাছত হৈ যাব। এতিয়া চোৱা কি হৈ যাব, যদি 3 ওপৰত নিও আৰু 2 যদি তলত আনো, গাঁতটো কি হৈ যাব, মাইনাছত হৈ যাব হৈছে। এইখিনি তোমালোকৰ আনসাৰ। চোৱা ক'ত আছে, 3 নম্বৰ, এইটো তোমালোকৰ শুদ্ধ আনসাৰ। এতিয়া চোৱা 11ৰ চি নম্বৰটো কি দিয়া আছে, -2/3⁴ মান হ'ব, অপচন 4টা আছে, কোনটো শুদ্ধ হ'ব। ঠিক আছে, এতিয়া তোমালোকে মনত ৰাখিবা, যদি মাইনাছ থাকে, ঠিক আছে, আৰু গাঁতটো যদি যুগ্ম থাকে, মাইনাছটো প্লাছৰ হৈ যাব। কি হৈ যাব, গাঁতটো যদি যুগ্ম থাকে তেনেহ'লে মাইনাছৰটো প্লাছৰ হৈ যাব, আৰু যদি গাঁতটো অযুগ্ম থাকে তেনেহ'লে মাইনাছৰটো মাইনাছেই থাকিব। এইখিনি কথা মনত ৰাখিবা। এতিয়া আমি কি কৰো, গাঁতটো কিহৰ আছে, যুগ্ম আছে, গতিকে মাইনাছৰটো কি হৈ যাব, প্লাছৰ হৈ যাব, তো 2/3 হৈ যাব। আমি যদি এইটো কি কৰো, পাৱাৰটো 4 কৰি দিওঁ হৈছে। এতিয়া চোৱা আনসাৰ কি হ'ব, আনসাৰ হ'ব তোমালোকৰ -2/3 আৰু গাঁত কিমান আছে, 4। এইখিনি কি কৰা, 4 মানে পাৱাৰ যদি 4 আছে, গাঁতটো যদি 4 আছে, কি কৰিবা, 2 কেইটা পূৰণ হৈ আছে, 4টা পূৰণ হৈ আছে, 3 কেইটা পূৰণ হৈ আছে, 4টা পূৰণ হৈ আছে। এতিয়া চোৱা 2 যদি 4টা পূৰণ কৰি দিয়া, আনসাৰ কি ওলাই, হৈছে আনসাৰ কিমান ওলাব, 2 × 2 = 4, 4 × 2 = 8, 8 × 2 = 16 হৈছে। ওপৰত কিমান থাকিব, 16। তাৰপিছত তলত কি আহিব চোৱা, 3, 3 কেইটা, 4টা পূৰণ কৰি দিয়া, 3 × 3 × 3 × 3 পূৰণ কৰি দিলে 3 3 × 9, 9 3 × 27, আৰু 3 গুণ কিমান হৈ যাব, 27 × 3 পূৰণ কৰিলে 7 3 গুণ কিমান, 21, 1 হাতৰ আছে 2, 2 3 × 6 আৰু 2 81 পাইছো। কিমান পালো, 81। ওপৰত কি থাকিব 16, তলত থাকিব কিমান 81। আনসাৰ ক'ত আছে চোৱা, 2 নম্বৰ, এইটোৱে তোমালোকৰ শুদ্ধ আনসাৰ। ই নম্বৰটো কি দি আছে, 2.03 × 10⁻⁻5 মান হ'ব, অপচন 4টা দি আছে। আগতে 2 নম্বৰটো যেনেকে কৰিছিলো সেইটোৰ উল্টা হ'ব, এইটো হৈছে। এইটো কি আছে চোৱা, গাত কিমান আছে, -5 আছে হৈছে। এইটোৰ মান কি হৈ যাব, উল্টা হলে কি হৈ যাব, আগতে পিছুৱাই গৈছিলে, এতিয়া আগুৱাই আহিব। কেইঘৰ আগুৱাই আহিব, 5 আছে, গতিকে 5টা ঘৰ আগুৱাই আহিব। এতিয়া চোৱা কি আছে, 2.03 আছে। যদি আমি কি কৰো, এই পইণ্টটো আগুৱাই লৈ আহো, কেইঘৰ আহিব, 5 ঘৰ। চোৱা আনসাৰ কোনটো শুদ্ধ আছে, 5 ঘৰ আহিলে ক'ত আহিব, 5 ঘৰ আহিলে ইয়াত আছে। ধৰা এইটো এটা এক্সাম্পল হিচাপে লৈছো, ইয়াত আছে পইণ্টটো, এইখিনিত যদি আমি 5টা ঘৰ আগুৱাই লৈ আনো, কিমান হৈ যাব চোৱা, 1 ঘৰ 2 ঘৰ 3টা 4টা 5টা, ঠিক আছে। ইয়াত 5টা মানে এইটো মিলি গৈছে, গতিকে আনসাৰ এইটো শুদ্ধ। এইটো নাই, এইটো মিলা নাই, এইটো কেনসেল হৈ যাব, এইখিনিও কেনসেল হৈ যাব, এইখিনিও কি হৈ যাব, কেনসেল হৈ যাব। ইয়াত ঘৰ কেইটা আছে চোৱা, পিছত আছে, পিছুৱাই আছে এইখিনি, কিন্তু আমাৰ কি লাগে, আগুৱাই আহিব লাগিব, গতিকে এইটো কেনসেল হৈ যাব,
এইটো কেই ঘৰ আছে চোৱা, এঘৰ, দুটা, তিনিটা, এইটো কেঞ্চেল, এইটোতো নহবই, তো গতিকে শুদ্ধ কোনটো পাইছো আমি 2 নম্বৰটো হৈছে। আশা কৰোঁ আজিৰ ক্লাছটো সকলোৰে ভাল লাগিছে, গতিকে তোমালোকে সকলোৱে মোৰ লগত জড়িত থাকিব বুলি আশা ৰাখিছোঁ। পৰৱৰ্তী ভিডিঅ' যিমানখিনি মানে আমি আপলোড দি থাকোঁ সকলোবিলাক ভিডিঅ' তোমালোকে চাই থাকিবা, আৰু লগতে তোমাৰ বন্ধুবৰ্গলৈ মোৰ চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিবা, যাতে সিহঁতে সুবিধা পায় এনেকুৱা শ্বৰ্টকাট ট্ৰিক্স মেথডত যাতে পঢ়ুৱাই মানে সিহঁতেও ভাল পায়, ঠিক আছে। গতিকে মোৰ চেনেলখিনি ছাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা, আৰু কাৰোবাৰ যদি কিবা অসুবিধা হৈছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবা। আৰু পিছত নেক্সট ভিডিঅ' যিটো মানে আপলোড কৰিম সেইখিনি চেপ্টাৰ 1 ষ্টাৰ্ট কৰিম। ৰিভিজন চেপ্টাৰ এতিয়া সমাপ্ত কৰিলোঁ।